বাঁহৰ গাজ, লোকেল মুৰ্গী আৰু আধা খুন্দাৰে ৰন্ধা খাৰ আপোনালোকে খাই পাইছেনে? বড়ো সম্প্ৰদায়ৰ একদম প্ৰিয় ৰেচিপি এইটো। মিচিং বড়ো দুয়োটা সম্প্ৰদায়ৰ মাজত আমি যিহেতু ডাঙৰ হৈ আহিছোঁ আৰু এনেকুৱা ধৰণৰ জুতিৰ সোৱাদ লৈও পাইছোঁ। ফুঞ্জা মুছাহাৰী মাকে বনাই খুৱাইছিলে, এতিয়াও মনত আছে। বৰমায়ে একদম বাৰীৰ পৰা বাঁহৰ গাজ কাটি আনি মুৰ্গী মাংসৰ লগত বনায়। তেতিয়াতো মুৰ্গীবোৰ ঘৰে ঘৰে আছিল আৰু ফুঞ্জা মুছাহাৰী দেউতাকৰ লগত আমাৰ দেউতাৰ খুবেই ভাল বন্ধু আছিলে। সিহঁতৰ ঘৰলৈ যেতিয়া যাওঁ বৰমায়ে আমাক এইখন ৰন্ধন খুৱাইছিলেই। বাঁহৰ গাজটো গুচাই লোৱাৰ পিছতে কোমল অংশখিনি কাটি ল'লোঁ। কেঁচা বাঁহৰ গাজৰ লগতহে আকৌ এইটো সোৱাদ বহুত ভাল লাগে আৰু স্বাস্থ্যকৰো হয়। মিঠাতেল কেৰাহীত গৰম কৰি লোৱাৰ পিছতে কুটা পিঁয়াজ এটা দিলোঁ, অকণমান ভাজি লৈ থেতেলিয়াই লোৱা আদা নহৰু দিলোঁ আৰু লগতে গোটা জিৰা, 2টা শুকান জলকীয়া। ইয়াত বহুত বেছি মা মছলাৰ প্ৰয়োজন নাই। আচলতে এইবোৰ জুতি একদমেই স্বাস্থ্যসন্মত। সুন্দৰকৈ আটাইখিনি ভাজি থাকিলোঁ। ভাজি ভাজি যেই মছলাকণৰ কেঁচা গোন্ধ গ'ল, এতিয়া ধুই লোৱা মাংসকণ দিলোঁ। মাংস দিয়াৰ পিছতে আৰু অলপমান সময় ভাজি থাকিলোঁ। ভাজি ভাজি যেই মাংস অকণমান সময় আধা ভজা নিচিনা হয়, তেতিয়াই দি দিম আমি বাঁহৰ গাজখিনি। ইয়াতে মই নিমখ হালধি একো দিয়া নাছিলোঁ এতিয়ালৈকে, আৰু খাৰত যিহেতু হালধি দিয়া নাযায়, এতিয়া দি দিলোঁ এচামুচ নিমখ। নিমখ দিয়াৰ পিছতে সুন্দৰকৈ ভাজি থাকিলোঁ। ভাজি ভাজি যে আটাইবোৰ আধা সিজা হৈ আহিলে, এতিয়া আমি দি দিম ইয়াতে পানী। ইয়াতে পানীৰ পৰিমাণটো কিন্তু সৰহকৈ লাগিব। মাংসখিনি বুৰ যোৱালৈকে পানী দি এতিয়া ঢাকন মাৰি থৈ দিম। মানে সেইখিনি পানীতে আধা যেতিয়া শুকাই আহিব, তেতিয়া মাংসও সিজি আহিব। প্ৰায় 6-7 মিনিট ঢাকন দিয়াৰ পিছতে এতিয়া দি দিম খাৰ। কলখাৰ পৰিমাণটো চাওকচোন, প্ৰায় 2 চামুচমান জোখাৰে। কলখাৰকণ দিয়াৰ পিছতে আৰু 10 মিনিটমান আকৌ ঢাকন দিম। যে আটাইবোৰ সিজি আহিব, এতিয়া লাগিব আমাক পিঠাগুড়ি, মানে আধা খুন্দা। এইখিনি ঘৰুৱা চাউলৰ পিঠাগুড়ি হয়। অকণমান পানী ঘুলঘুলীয়াকৈ দি দিছোঁ। পিঠাগুড়িৰ পৰিমাণটো চাওকচোন, প্ৰায় 4-5 চামুচমান হ'ব। তাতকৈ বেছি হ'লেও আকৌ বেয়া হ'ব। এতিয়া সিজি থকা মাংসতে পিঠাগুড়িখিনি দি দিলোঁ, মানে আধা খুন্দা, এইখিনি চলা নাই আৰু। সুন্দৰকৈ লৰাই ল'লোঁ। পৰিৱেশন কৰিব হ'লেই এইখন জুতিৰ সোৱাদ লৈ চাবচোন। এতিয়া বাঁহৰ গাজ ওলাওঁতেই আমি কিন্তু বিৰাটেই ভাল পাওঁ। মই কেইবাবাৰো ৰান্ধিছোঁ, এইবাৰ আপোনালোককো ৰান্ধি বোলো পৰিৱেশন কৰি দেখাই দিওঁ। যিহেতু বিভিন্ন জনগোষ্ঠীৰ থলুৱা জুতি আপোনালোকক মই মাজে মাজে দেখুৱাইয়ে থাকোঁ।